বৰপেটাৰ কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলা আয়োজক সমিতিয়ে প্ৰদান কৰা কয়াকুছি বঁটাৰ প্ৰাপকৰ নাম ঘোষণা। বৰপেটা সত্ৰ বুঢ়া সত্ৰীয়া ডক্টৰ বাবুল চন্দ্ৰ দাসক এইবেলি প্ৰদান কৰা হ'ব কয়াকুছি বঁটা। কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলা আয়োজক সমিতিৰ সভাপতি তথা সৰুক্ষেত্ৰী সমষ্টিৰ বিধায়ক জাকিৰ হুছেইন সিকদাৰে শুকুৰবাৰে এক সংবাদমেলযোগে ডক্টৰ বাবুল চন্দ্ৰ দাসৰ নাম কয়াকুছি বঁটাৰ বাবে মনোনীত হোৱাৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰে। উল্লেখ্য যে প্ৰতি বছৰে 16 ডিচেম্বৰৰ পৰা 22 ডিচেম্বৰলৈ 7 দিনীয়া কাৰ্যসূচীৰে কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলা অনুষ্ঠিত হৈ আহিছে। এইবেলিও 16 ডিচেম্বৰৰ পৰা সপ্তাহজোৰা কাৰ্যসূচীৰে নৱম বাৰ্ষিক কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলা অনুষ্ঠিত হ'ব। গ্ৰন্থ আৰু বাণিজ্য মেলাৰ 22 ডিচেম্বৰৰ সামৰণি অনুষ্ঠানৰ মূল সভাত ডক্টৰ বাবুল চন্দ্ৰ দাসক কয়াকুছি বঁটা প্ৰদান কৰা হ'ব বুলি প্ৰকাশ কৰে জাকিৰ হুছেইন সিকদাৰে। আয়োজক সমিতিৰ সভাপতি জাকিৰ হুছেইন সিকদাৰে জনোৱা মতে গ্ৰন্থ আৰু বাণিজ্য মেলাৰ বিভিন্ন কাৰ্যসূচীত ৰাজ্যৰ কেইবাগৰাকীও বিশিষ্ট লোকে অংশগ্ৰহণ কৰিব। বৰপেটাৰ পৰা ৰাজু কুমাৰ দাসৰ ৰিপৰ্ট, বিজনী ফাষ্ট 24। কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলা আমি প্ৰতি বছৰে 16 ডিচেম্বৰৰ পৰা 22 ডিচেম্বৰত অনুষ্ঠিত কৰোঁ আৰু এইবাৰো নৱম কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলা অহা 16 ডিচেম্বৰৰ পৰা 22 ডিচেম্বৰত অনুষ্ঠিত হ'ব। কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলাই কেইবা বছৰ ধৰি কৃতি শিক্ষক বঁটা, আদৰ্শ খেতিয়ক বঁটা আৰু তাৰ লগে লগে আমাৰ সৰ্বোচ্চ যি বঁটা কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলাৰ সেয়া হৈছে কয়াকুছি বঁটা। এইবাৰ আমি নৱম কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলাই কয়াকুছি বঁটাৰ বাবে বৰপেটা সত্ৰৰ মাননীয় বুঢ়া সত্ৰীয়া ডক্টৰ বাবুল চন্দ্ৰ দাস তেখেতক আমি কয়াকুছি বঁটাৰ বাবে মনোনীত কৰিছোঁ আৰু আমি আশা কৰিছোঁ আমাৰ এই বঁটা তেখেতে গ্ৰহণ কৰিব। তেখেতৰ ক্ষেত্ৰত এই বঁটা নগণ্য বৃহত্তৰ কয়াকুছি অঞ্চলৰ ৰাইজৰ তেখেতৰ প্ৰতি সন্মান আৰু সমাজৰ প্ৰতি তেখেতে যিখিনি দায়িত্ব কৰ্তব্য পালন কৰিছে সেই দায়িত্ব কৰ্তব্যৰ ক্ষেত্ৰত যথেষ্ট নগণ্য বঁটা। তথাপি আমি কয়াকুছিবাসীৰ যি সন্মান, যি মৰম, যি কয়াকুছি অঞ্চলৰ ৰাইজৰ যি আশীৰ্বাদ, কয়াকুছি বঁটা অহা 22 ডিচেম্বৰ তাৰিখে আমি তেখেতক প্ৰদান কৰিম আৰু আজি ৰাজহুৱাভাৱে কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলাৰ তৰফৰ পৰা নৱম কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলাৰ কয়াকুছি বঁটা ডক্টৰ বাবুল চন্দ্ৰ দাস মাননীয় বুঢ়া সত্ৰীয়া বৰপেটা সত্ৰ তেখেতৰ নাম আমি ঘোষণা কৰিছোঁ। ইয়াৰ আগত যদি বঁটাসমূহৰ কথা আমি উল্লেখ কৰোঁ, বিশিষ্ট সাংবাদিক বুদ্ধিজীৱী হাইদৰ হুছেইন ডাঙৰীয়া, বিশিষ্ট সাংবাদিক বুদ্ধিজীৱী নিতমণি শইকীয়া ডাঙৰীয়া, ৰাজেশ ভূঞা ডাঙৰীয়া, যাদৱ পায়ং ডাঙৰীয়া, এওঁলোকৰ লগতে আন আন ব্যক্তিসকলকো আমি ইতিমধ্যে কয়াকুছি বঁটা প্ৰদান কৰিছোঁ।